বিজেপি চৰকাৰে তথাকথিত এথিক্স কমিটিৰ প্ৰতিবেদনৰ নামত যোৱাকালি সংসদৰ পৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী, তৃণমূলৰ সাংসদ আৰু বিশেষকৈ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ অতি এগৰাকী ভকেল সাংসদক যোৱাকালি অন্যায়ভাৱে সাংসদ পদৰ পৰা তেওঁক বাতিল কৰা হৈছে। আমি অসম তৃণমূল কংগ্ৰেছে ইয়াৰ তীব্ৰ নিন্দা কৰিছোঁ আৰু এইটো দেশকে গণতন্ত্ৰক এইটো হত্যা কৰা হৈছে। যে মহুৱা মৈত্ৰক তেওঁৰ এটাই মাত্ৰ অপৰাধ আছিল যে গৌতম আদানী বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ অতি ঘনিষ্ঠ ব্যৱসায়ী। এই ব্যৱসায়ীজনৰ বিভিন্ন দুৰ্নীতি, বিভিন্ন অনিয়ম, তেওঁৰ দুৰ্নীতি অনিয়মে আমাৰ দেশৰ অৰ্থনীতিৰ প্ৰতি ক্ষতি কৰিছে। এইবিলাকৰ ওপৰত মহুৱা মৈত্ৰই বিগত সময়ত সাংসদক একাধিক ধৰণৰ প্ৰশ্ন তেওঁ উত্থাপন কৰিছিল আৰু ইয়াতেই বিজেপি চৰকাৰ খড়গস্ত হৈ তেওঁ অন্য ধৰণে কোনো প্ৰতিশোধ ল'ব নোৱাৰি এথিক্স কমিটি বহুৱাই তেওঁৰ ওপৰত এই অন্যায় ব্যৱস্থা লোৱা হৈছে। যোৱাকালি যি প্ৰতিবেদন দিছিলে এথিক্স কমিটিয়ে 475 পৃষ্ঠাজোৰা প্ৰতিবেদন সংসদত বিতৰণ কৰা হৈছে, কিন্তু পঢ়িবলৈ কাকো সুবিধা দিয়া হোৱা নাই। সেই প্ৰতিবেদনৰ ওপৰত আলোচনা কৰিবলৈ সুবিধা দিয়া হোৱা নাই। সেই প্ৰতিবেদনৰ ভিত্তিত মহুৱা মৈত্ৰক তেওঁৰ আত্মপক্ষ সমৰ্থন কৰিবলৈ সুবিধা দিয়া হোৱা নাইকিয়া। সম্পূৰ্ণ এইটো এটা স্বৈৰাচাৰীভাৱে, সম্পূৰ্ণ এইটো এটা অগণতান্ত্ৰিকভাৱে বিজেপি চৰকাৰে ভীতিগ্ৰস্ত হৈ মহুৱা মৈত্ৰক তেওঁলোকে এই সাংসদ পদৰ পৰা বাতিল কৰি বিজেপিয়ে বাকী সাংসদসকলক এইটোৱেই ভয় দেখুৱাব খুজিছে যে বিজেপিৰ বিৰুদ্ধে যদি গৌতম আদানীৰ বিৰুদ্ধে ভৱিষ্যতেও কোনোবা সাংসদে যদি এনেধৰণে মাত মাতে তেওঁলোকৰ বিৰুদ্ধেও এনেকুৱাই ব্যৱস্থা কৰা হ'ব বুলি পৰোক্ষভাৱে বিজেপিয়ে এই ভীতি প্ৰদৰ্শন কৰিছে। বিজেপিয়ে পৰোক্ষভাৱে এই ৱাৰ্ণিং দিছে। যি কি নহওক, আমি অসম তৃণমূল কংগ্ৰেছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি মহুৱা মৈত্ৰৰ লগত আছোঁ, ভাৰতবৰ্ষৰ ৰাইজ মহুৱা মৈত্ৰৰ লগত আছে। মহুৱা মৈত্ৰ, তুমি আগবাঢ়ি যোৱা, তোমাৰ প্ৰতিবাদী কণ্ঠ তুমি স্তব্ধ নকৰিবা আৰু এদিন সত্য প্ৰমাণিত হ'ব আৰু বিজেপিয়ে ইয়াৰ পৰিণাম অতি সোনকালে ভুগিব লাগে।